নমস্কাৰ বন্ধু বান্ধৱীসকল, ৰাতিপুৱাই আহি গলো নতুন এটা ভিডিঅ' লৈ। আৰু এতিয়া বৰ্তমান অসমত চলি আছে কি ভূপেন বৰা। আৰু এই ভূপেন বৰাই কংগ্ৰেছ দলত ততদিনে কি কৰি আছিলে, চোৰাংচোৱাগিৰি কৰি আছিলে। আৰু কিহৰ কাৰণে কৰি আছিলে? নিজৰ লাভৰ কাৰণে। নহলেনো সিদিনাখন মুখ্যমন্ত্ৰীয়ে দেখিছিলে নহয়, মানুহ লগাই ঘুচিয়াই নাক ভাঙি দিছিলে, তেজেৰে একদম পুৰা ধুৱলি কুঁৱলি। আৰু সেইজন নীলাজ ভূপেন বৰা আজি কি কৰিছে, তেওঁ কংগ্ৰেছৰ পৰা পদত্যাগ পত্ৰ পঠাইছে। তেওঁ ইতিমধ্যে 20 ফেব্ৰুৱাৰীত আৰু মোদী আহি আছে নেকি, নহয় জানো? মোদী নে অমিত শ্বাহ কোনোবা আহি আছে। আৰু তাতে তেওঁ কি কৰিব, মানে বিজেপিত জইন কৰিব। কিমান থাৰ্ড ক্লাছ নীলাজ এজন চাওক। আৰু এইজনৰ কাৰণে সিদিনাখন কি কৰিছিলো, আমি এগৰাকী মহিলাক লৈ, সেই মহিলাগৰাকীক লৈ আমি বহুত মানে গালি গালাজ কৰিছিলো। আচলতে গালি গালাজ তেওঁ নিজে মানে কি কৰিছে, খুটি পুটি জুতি খাইছে। আচল কথাটো এনেকুৱা ধৰণৰ দেই, আপোনালোকে চাব কিছুমান কথা ভাবি গুণি। আমি আচলতে এইবিলাকৰ তলত থকাটো আমি যোগ্য নে বাৰু? কেনেকুৱা ধৰণৰ এইবিলাক, তেওঁলোকতকৈ কিন্তু আমি চাবলৈ গ'লে তেওঁলোকতকৈ কিন্তু আমি বহুত ওপৰত আছো। কাৰণ আমি কাৰো ওচৰত বিক্ৰী নাযাওঁ। মুখ্যমন্ত্ৰীয়ে অৰুণোদয় আঁচনি দিছে, চাউল দিছে, কিবা দিছে, সেইবিলাক সকলোখিনি বেলেগ কথা। সেইবিলাক আমাৰ নিজৰ বস্তু, আমাৰ নিজকে দিছে, কোনেও নিজৰ পকেটৰ পৰা দিয়া নাই। যিজন ভূপেন বৰাক নেকি মুখ্যমন্ত্ৰীয়ে কালি পৰহি নাক ভাঙি দিছিলে, তেজেৰে ধুৱলি কুঁৱলি দেখাইছিলে, সেইজন ভূপেন বৰাই এতিয়া আকৌ কি কৰিছে, মুখ্যমন্ত্ৰী হৈ পেলাই উকালতি কৰিছে। মই ছ'চিয়েল মিডিয়াত দেখিছো। আৰু সঁচাকৈ এনেকুৱাই লাজ পাইছো। টকাৰ কাৰণে মানুহ, বিজেপি দলৰ এনেকুৱা কিছুমান কৰ্মী আছে, টকাৰ কাৰণে নিজক কাপোৰ খুলি দিছে। কাপোৰ খুলি দিছে বুলি কিয় ক'লো, সেইটোতো এতিয়া আপোনালোকক লাগিব। কালি পৰহি আচলতে হয়তো গৌৰৱ গগৈয়ে গমেই পোৱা নাছিলে। গৌৰৱ গগৈক বুদ্ধি কৰি হয়তো ভূপেন বৰাই লৈ গৈছিলে সেই লখিমপুৰ মেডিকেলত। আৰু আমি ভাবিছো তেনেকুৱা এটা অনুষ্ঠানত গৈছে, তাত কিয় মাইকী মানুহজনীয়ে অপমান কৰিব। আচলতে ভূপেন বৰাৰ এইবিলাক আছিলে পূৰ্ব পৰিকল্পিত এখন নাটক। আৰু আমাৰ নিচিনা জধামূৰ্খবিলাকে কি কৰিছো, সেইটোকে হয় বুলি আমি মানে হৈ লাগি পেলাই আমি গালি গালাজ পাৰিছো। আপোনালোকে ভাবকচোন কথাটো। সিদিনাখন মীৰা বাইদেউক তেওঁ যিটো ইংগিত দিছিলে, সেইটো হয়তো তেওঁ মেডিয়া ফিটিং কৰি থৈছিলে। আৰু সেই সময়তে তেওঁক সেইটো দেখাইছিলে। আৰু মীৰা বাইদেৱে হাতখন আঁতৰাই দিছিলে, সেইটো আমিও সকলোৱে দেখিছো। কিন্তু মুখ্যমন্ত্ৰী, আমাৰ মুখ্যমন্ত্ৰীক এইখিনিতে মই বহুত ধন্যবাদ দিব লাগিব। এইটো কাৰণেই মই সদায় কওঁ যে মুখ্যমন্ত্ৰীৰ নিচিনা সৰ্বগুণী মুখ্যমন্ত্ৰী আৰু দ্বিতীয়জন আপোনালোকে নাপাব। এতিয়া আপোনালোকৰ ওচৰত প্ৰতিটো বিশ্লেষণ কৰি ক'লেহে আচলতে চাগে বুজি পাব। কিয় ক'লো জানেনে? মুখ্যমন্ত্ৰীক ধন্যবাদ দিয়া কাৰণটো হ'ল, মুখ্যমন্ত্ৰীয়ে সদায় কয়, মই কংগ্ৰেছৰ ভিতৰ চৰাত কি কথা পাতিছে, কি কথা নাই পতা, সেইবিলাক সকলো গম পাওঁ। আমি তেতিয়া কি কৰিছিলো, চিধাই ৰেকিবুদ্দিনকো কৈছিলো। ৰেকিবুদ্দিনো কিন্তু ধোৱা তুলসীৰ পাত নহয়। আৰু ইয়াত সেইবিলাক আমাক বাদেই দিয়ক, তাৰ বাদেও আৰু কেইজনমান আছে এনেকুৱা নিৰ্লজ্জ, তেওঁলোকে মুখ্যমন্ত্ৰীৰ লগত সঘন কথা বতৰাটোতো থাকিবই, কিন্তু তেওঁলোকে ভিতৰৰ খবৰ দি আছে। আৰু গৌৰৱ গগৈ কি হৈছে, অহংকাৰত একদম গদগদ হৈ থাকে। তেওঁ ভাবে কি যে মোৰ ওচৰত এইখিনি আছে, মানে চব হৈ যাব সেই বুলি ভাবে। কিন্তু একেবাৰে নটচাট, জিৰ'। মই কংগ্ৰেছ দলৰ নহয়, মই বিজেপি দলৰ নহয়। মই কিন্তু মুখ্যমন্ত্ৰীয়ে ভাল কাম কৰিলে মই ভাল বুলিয়ে কৈ আছো। প্ৰতিটো ভিডিঅ'ত মই চিঞৰি কৈ আছো। আৰু মুখ্যমন্ত্ৰীয়ে যিজনক নাকত ঘুচিয়াই তেজ উলিয়ালে, সেইজনে আকৌ এতিয়া মুখ্যমন্ত্ৰীক কি কৰিছে, ভৰিত পৰি সেৱা কৰিছে। তেওঁ এতিয়া মুখ্যমন্ত্ৰীৰ জয়গুণ গাইছে। যিজন মুখ্যমন্ত্ৰীয়ে নেকি কালি পৰহি মীৰা বাইদেউক বেয়া অশ্লীল ইংগিত দিছে বুলি কি কৰিছিলে, কিবা এটা কেছো দিছিলে, নহয় জানো? ছ'চিয়েল মিডিয়াত একদম মানে হুলস্থুল, ইমান বেয়া মানসিকতাৰ ভূপেন বৰা, হয় নে নহয়? আৰু তেতিয়া আমি কি কৈছিলো, নহয়, হয়নে? আৰু সেইজন মুখ্যমন্ত্ৰীয়ে এতিয়া কৈ দিলে কি, বোলে গৌৰৱ গগৈয়ে বোলে বাহটো ভৰাই আছে, এনেকে কৰাটো মানে বাহ ভৰাই আছে, বাহ দি আছে, সেইটোহে বোলে ভূপেন বৰাই কৈছে। গতিকে আপোনালোকে ভাবক, এনেকুৱা ধৰণৰ মুখ্যমন্ত্ৰী আৰু সৰ্বগুণী আৰু একেবাৰে কূটনীতিক নাম্বাৰ 1 মুখ্যমন্ত্ৰী। 7 জনম ল'লেও এনেকুৱা মুখ্যমন্ত্ৰী আপোনালোকে নাপাব।
গতিকে আপোনালোকে গম পায়নে আৰু মিডিয়াসকল ক'ত গ'ল এতিয়া একদম ভূপেন বৰাৰ পিছত লাগি আছে ভূপেন বৰা হেৰা গৈ থাকক ভাবিছিলোঁ মানুহটো ভাল বুলি সিদিনাখন বৈকুণ্ঠ প্ৰিন্সে এটা ভিডিঅ' দিছিলে সঁচাকৈ বহুত ভাল লাগিছিলে আৰু সেইকাৰণে মই বাৰে বাৰে কওঁ সদায় টকা পইচা থাকিলে শিক্ষাত থাকিলে মানুহ কেতিয়াও জ্ঞানী হ'ব নোৱাৰে মানুহ কেতিয়াও মানে সেইখন চাৰ্টিফিকেটৰ মূল্যই নাই তোমালোকৰ সেই বৈকুণ্ঠ প্ৰিন্সে সেইদিনাখন কওঁতে ভাল লাগিছিলে কিন্তু তেওঁ চাৰ্টিফিকেটৰ কিবা মূল্য থাকিলেনে ভূপেন বৰাই যিমানে পঢ়া শুনা নকৰক যিমান তেওঁ কংগ্ৰেছত তেওঁ বোলে বুঢ়া হৈ গ'ল সেইটোও দেখিছোঁ বুঢ়া হৈ গ'ল তথাপিও তেওঁ লাষ্টত কিবা সন্মান থাকিলনে সন্মান জিৰ' কিন্তু সন্মান থাকিল কাৰ মুখ্যমন্ত্ৰীৰ আৰু তেওঁ এতিয়া কি কৈছে মই দেখিছোঁ সেইকাৰণে মই ভিডিঅ'টো লৰালৈকে প্ৰস্তুত কৰিছোঁ মই যিহেতু ভিডিঅ' ৰাতিহে বনাওঁ কিন্তু মই এতিয়া ৰাতিপুৱা যেতিয়া গা পা ধুই আহি পেলাই নিউজটো চাইছোঁ একদম বহুত খং উঠিছে আৰু সেইটো কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ এতিয়া কথাটো এনেকুৱা ধৰণৰ মুখ্যমন্ত্ৰী হৈ পেলাই তেওঁ কৈছে কি কংগ্ৰেছত এনেকুৱা এটা মানে পৰিৱেশ নাছিলে যি নেকি হিমন্ত বিশ্ব শৰ্মাই কি কৰিব মানে তাত থাকিব আৰু সেইটো কাৰণে থাকিব নোৱাৰি পেলাইহে বোলে তেওঁ ওলাই গুচি আহিছিলে তুমি ইমানখিনি জানাই তেতিয়াহ'লে তুমি কিয় মুখ্যমন্ত্ৰীৰ লগত গুচি নাহিলা তেতিয়াইতো আহিব লাগিছিলে আৰু মুখ্যমন্ত্ৰীৰ লগত যেতিয়া সেই দলটো আহিছিলে বিশেষতে পীযুষ হাজৰিকা হওক নলবাৰী মলুৱা হওক আৰু যিমান যি আছিলে আৰু সকলোখিনি ওলাই গুচি আহিছিলে তুমি কিয় নাহিলা তুমি যদি জানাই কংগ্ৰেছত থাকিব পৰা পৰিৱেশটোৱে নাই তেন্তে হ'লে কিয় গুচি নাহিলা আৰু কিয় মাইকীজনীক সাৱটি ধৰা সেইখন এখন নাটক কিয় কৰিলা লাজ পোৱা নাই আৰু সেইজনী মাইকীক মই কৈছোঁ ইমান নিলাজ মাইকী মানুহনে যি নেকি কেইটামান টকাৰ কাৰণে ভূপেন বৰাই কৈ দিলে বুলিয়ে বা বিজেপি দলে কৈ দিলে বুলিয়ে তুমি কৈ দিলা যে মোক এনেকে সাৱটি ধৰিছে হেনো সাৱটি ধৰা ভিডিঅ'টো দেখাচোন আৰু কি কমেণ্ট কৰিছে হেৰি ফোন কৰিছে বুলি কৈছে আৰু কোনোবা মানে কংগ্ৰেছৰ কৰ্মী দুজনৰ নামো লৈছিলে আপোনালোকে দেখিছে এতিয়া মই সেই মাইকী মানুহজনীৰ ইয়াত ভিডিঅ' শ্বেয়াৰ কৰিবলৈ নাযাওঁ মই ফটো লগাবলৈকো নাযাওঁ কাৰণ ইহঁতৰ লগত ভাল মানুহ পাগল হ'ব নিজেতো পাগলেই নিজে টকাৰ কাৰণে তেওঁলোকে কাপোৰ খুলি দিয়ে আৰু সেইবিলাকে কি কৰে আমাৰ নিচিনা জনসাধাৰণক তেওঁলোকে বোলে ৰক্ষণাবেক্ষণ দিয়ে আচলতে কি জানেনে নাই আগৰ ৰাজনীতি আছিলে মানে ৰাইজৰ স্বাৰ্থত আৰু এতিয়া ৰাজনীতি হ'ল নিজৰ স্বাৰ্থত আৰু এনেকুৱা অসৎ কিছুমান কাৰ্যকলাপ দেখাই পেলাই এই যাকে কি কৰিছে আমাৰ উঠি অহা যুৱক যুৱতীসকলক ধ্বংস কৰিছে মানুহে হাই মানিবলৈ লৈছে কালি মই এটা ভিডিঅ' দিছিলোঁ আৰু কি ভিডিঅ' দিছিলোঁ কি মই নিজে নাজানো কাৰণ কিয় জানেনে মই একে সঁচা কথা কোৱা মানুহ শিৱ মন্দিৰ আমাৰ সেইদিনাখন ৰাতি দেৰি হৈ গ'ল শিৱ পূজা আছিলে তাতে ভাঙৰ লাড়ু দুটা দিছিলে কমকৈ দিয়ে তথাপিও আমি নোখোৱা মানুহ নহয় জানো খাই দিলোঁ আৰু কিনো ক'লোঁ কিনো মেলিলোঁ গমেই নাপাওঁ যিয়ে নহওক হয়তো চাগে শুদ্ধ হৈছে সেইকাৰণে মানুহখিনিয়ে প্ৰতিটো হেৰিকে একদম এনেকুৱা সুন্দৰ কমেণ্ট দিছে সঁচাকৈ বহুত ধন্যবাদ আপোনালোকক গতিকে মোৰ সকলো ভিউৱাৰ্ছকে মই কওঁ সকলোকে কৈছোঁ এনেকুৱা ধৰণৰ থাৰ্ড ক্লাছ আমি এতিয়া কেনেকৈ ক'ম ভূপেন বৰা ভাল মানুহ বুলি কেনেকৈ ক'ম কে ভাল মানুহ হোৱা হয় বেলেগ এগৰাকী মহিলাক গোটেই প্লেইং কৰি পেলাই তেওঁলোকে কি কৰিলে সাৱটি ধৰিলে বুলি সেইখন এখন নাটক আৰু সেই বাটিয়া বুটুৱাকে সেই মাইকীজনী আহি পেলাই একদম আপোনালোকে দেখিছে একদম টাচ কৰা কৈছে তেতিয়া কিন্তু ভূপেন বৰাৰ সেই মুখত এটা কিন্তু মিচিকিয়া হাঁহি সেইটো মিচিকিয়া হাঁহি আকৌ ভালৰ মিচিকিয়া হাঁহি নহয় দেই সেইটো মানে এনেকুৱা মিচিকিয়া হাঁহি মানুহৰ আগত ফাঁকি কথা ক'লে যে কিছুমানে ধৰা পৰি যায় ঠিক তেনেকুৱা মিচিকিয়া হাঁহি সেইটো আৰু মই কিয় ক'লোঁ সেইটো মিচিকিয়া হাঁহি বুলি যেতিয়া নেকি মোৰ ঘৰতো কেতিয়াবা কিবা কথা মই ফাঁকি দিওঁ মানুহটোৰ আগত আৰু সাধাৰণ কথা দেই সাধাৰণ কথা এনেই কিন্তু মই কেতিয়াও মিছা কথা নকওঁ সাধাৰণ কথা কিবা কৰিছোঁ যদি কৰিছোঁ তেনেকৈ মই হাঁহি এটা মাৰোঁ তেতিয়াই গম পাই যায় আপুনি এইটো কাম কৰা হয় বা মোৰ বোৱাৰীজনীও হওক বা মোৰ মানুহজনেও হওক তেনেকুৱা ল'ৰাটোতো বাৰু বাদ দিয়ক ল'ৰাটো নাথাকে সেইবিলাক গমেই নাপায় গতিকে মানে একে সাধাৰণ কথাটো ক'লোঁ সেইটো কাৰণে কৈছোঁ যিটো হাঁহি মাৰিছিলে সেই হাঁহিটোত আছিলে কিন্তু এটা ফটুৱা হাঁহি আৰু মুখ্যমন্ত্ৰীক কৈছোঁ সঁচাকৈ আপোনাক বহুত ধন্যবাদ দিছোঁ আৰু আপুনি যি ধৰণে কৈছিলে যে কি আছিলে মানে কংগ্ৰেছ দলত থাকিব পৰা হেৰি নাই ইমান অচিল্য ইংগিত দিয়ে এতিয়া মই মুখ্যমন্ত্ৰীক কৈছোঁ সেই অচিল্য ইংগিত দিয়া ভূপেন বৰাক আপোনালোকে কেনেকৈ এতিয়া জইন কৰিবলৈ দিব এতিয়া আপুনিতো মানে তাত যাবলৈও ওলাইছে মই ভিডিঅ'টো যিহেতু আগদিনাখন ৰাতিপুৱা বনাইছোঁ দেই আৰু গধূলি 7টা
বজাত যোৱা কথা আছে আকৌ মই বেলেগ ভিডিঅ' বনাম গতিকে আপোনালোকে কওকচোন এইজনৰ ওপৰতে মানে আমি কি কৰি আছিলো বহুতে মন্তব্য দিছে ভূপেন বৰা বহুত মানে এনেকুৱা আছিলে তেনেকুৱা আছিলে এজন এনেকুৱাহে বাইদেউ এজন আগৰ পৰা এনেকুৱা আচলতে এৱে মুখ্যমন্ত্ৰীক এইবিলাক যোগান ধৰি আছিলে এনেকুৱা থাৰ্ড ক্লাছ লাজ নাপায় বুঢ়া কালত আমাৰ মুখ্যমন্ত্ৰীয়ে ঘুচিয়াই নাক ভাঙি দিলে আৰু সেইজনে এতিয়া কি কৈছে বিজেপিত চোৱা চেলেকিবলৈ গৈছে চোৱা গতিকে বন্ধু বান্ধৱীসকল আকৌ এবাৰ হিমন্ত বিশ্ব শৰ্মাক বহুত ধন্যবাদ দিছো এনেকুৱা অসভ্যবিলাকক যাতে আৰু শিক্ষা দিয়ে নাক কি আপোনালোকে মাথা চাথা ফালি দিলেও আমাৰ ক'বলগীয়া একো নাই এতিয়া আমি মুঠতে নীৰৱ দৰ্শক ভূমিকা পালন কৰিম এওঁলোকৰ লগত আৰু তেওঁ নিজে কৈছে মোৰ কাৰণে মানে কি কোনোবা সমষ্টি দুটা যে দিয়া কথা কৈছে মই ভিডিঅ'টোত দেখিছিলো আৰু সেইখিনি দিবৰ কাৰণে তেওঁলোক মানে আশীৰ্বাদ দিবলৈ বোলে ৰখি আছে থু কথা চলা ইমান বুঢ়া বয়সত লাজ নাপায় আৰু সেই মহিলাগৰাকীয়ে যে কৈছিলে বোলে এনেকুৱা কৰিছে তেনেকুৱা কৰিছে এতিয়া কওঁ শুনক বুঢ়া বয়সত পৰকটি লৈ দিছে আৰু ভূপেন বৰাৰ পত্নী কেনেকুৱা বাৰু সেই মহিলাগৰাকীয়ে বাৰু নিজে নিজৰ স্বামীজনে এনেকুৱা এটা মিছা কথা কৈছে বা সেই মহিলাগৰাকীৰ লগত লগ হৈ পেলাই যে ইমান তললৈ গৈছে তেওঁ বাৰু দেখা নাইনে সঁচাকৈ দেই বেলেগ পাইছো আৰু চি বন্ধু বান্ধৱীসকল আপোনালোকে চাওকচোন মই সৰু ভিডিঅ' ক্লিপ এটা লগাই দিছো কেতিয়া বন্ধু হয় মুখ্যমন্ত্ৰী ভূপেন বৰাৰ অশ্লীল ইংগিতত মুখ কুচাইছিল মুখ্যমন্ত্ৰীয়ে সেই মুখ্যমন্ত্ৰীৰ হঠাৎ প্ৰিয় হ'ল দুৰ্ঘুৰ শত্ৰু হঠাৎ হ'ল নলে গলে লগা বন্ধু ঘূৰ শত্ৰু ভূপেন বৰালৈ হঠাৎ ইমান মৰম কিয় উপজিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়া ভূপেন বৰাৰ ঘৰলৈ যাবলৈও সময় উলিওৱাৰ কথা ভাবিবলগীয়া হ'ল কিয় ৰাজনৈতিক শত্ৰুতা কেনে পৰ্যায়ৰ হ'ব পাৰে মুখ্যমন্ত্ৰীৰ এই মন্তব্য স্পষ্ট কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈ থাকোঁতে ভূপেন বৰাৰ মহানগৰীৰ ঘৰ মাটিক লৈ গোচৰ জাপি দি তেওঁৰ ওপৰত হাৰাশাস্তি কৰা হৈছিল সেইগৰাকী ভূপেন বৰাই সভাপতিৰ দায়িত্বত থাকোঁতে ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জোড়ো যাত্ৰাত অংশ লোৱাৰ সময়ত বিজেপি নেতা কৰ্মীয়ে ঘুচিয়াই নাক ভাঙি দিয়াক লৈ এজাহাৰ দাখিল কৰা স্বত্তেও আইনগত ব্যৱস্থা লোৱা নাছিল বিজেপি চৰকাৰখনে গেঞ্জি ফালি তেওঁ নিজেই টিআৰপি বিচৰা বুলিও ঠাট্টা মস্কৰা কৰিছিল ভূপেন বৰাক সেই ভূপেন বৰাৰ বাবে এতিয়া আবেগ উঠলি উঠিছে মুখ্যমন্ত্ৰীৰ সৌসিদিনা কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাৰ সময়ত ভূপেন বৰাৰ হাতৰ ভংগীমাত অশ্লীল ইংগিত দেখি মুখ কুচাইছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই যাত্ৰাৰ সময়ত একেখন গাড়ীতে আছিল ভূপেন বৰা দেৱব্ৰত শইকীয়া আৰু মীৰা বৰঠাকুৰ সেই সময়ত ভূপেন বৰাই ভাষণ সামৰি মীৰা বৰঠাকুৰৰ লগত কথা পাতিছিল তেওঁলোকৰ কথোপকথনত ভূপেন বৰাই অশ্লীল ইংগিত দিয়া বুলি হৈছিল চৰ্চা হাতেৰে মহিলাক অসৎ ইংগিত দিয়া বুলি মুখ্যমন্ত্ৰীয়ে উলিয়াই দি গোচৰ ৰুজু কৰালে মহিলা আয়োগে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিলে ভূপেন বৰাৰ বিৰুদ্ধে ভূপেন বৰা আৰু মীৰা বৰঠাকুৰ দুয়োগৰাকীয়ে সমগ্ৰ বিষয়টো স্পষ্ট কৰিছিল প্ৰদেশ কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে কৈছিল যে তেওঁ সেই সময়ত ভূপেন বৰাই দিয়া ভাষণটো ভাল হোৱা বুলি মন্তব্য কৰিছিল যাৰ প্ৰত্যুত্তৰত ভূপেন বৰাই ভাষণটো ভালেই দিওঁ কিন্তু আপোনালোকেহে বাহ দিয়ে বুলি মন্তব্য কৰিছিল মীৰা বৰঠাকুৰ আৰু ভূপেন বৰাৰ স্পষ্টীকৰণৰ পাছতো তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল আনকি তেওঁলোকৰ ভাষ্যও সংগ্ৰহ কৰা হৈছিল বিগত শনিবাৰেও লখিমপুৰত ঘটিছিল আন এক ঘটনা লখিমপুৰ মেডিকেল কলেজত মহিলাৰ গাত স্পৰ্শ কৰা বুলি মহিলাগৰাকীয়ে গোচৰ ৰুজু কৰিছিল বিজেপিৰ আইটি সেলকে ধৰি বিজেপিৰ নেতা মন্ত্ৰীয়ে ভূপেন বৰাৰ চৰিত্ৰ সম্পৰ্কত প্ৰশ্ন তুলিছিল কিন্তু সেইজন নেতাই যেতিয়া কংগ্ৰেছ দল ত্যাগৰ খবৰ ৰাজহুৱা হ'ল বাকীসকলৰ কথা বাদেই স্বয়ং মুখ্যমন্ত্ৰীয়েও বৰা ছাত্ৰাৱস্থাৰ পৰাই তেওঁৰ বন্ধু আছিল বুলি মন্তব্য কৰিছে আৰু তেওঁৰ অতি পুৰণি ঘনিষ্ঠ বন্ধু বুলিও মন্তব্য কৰিছে দুদিন আগলৈকে যিজনৰ চৰিত্ৰ খনন কৰা হ'ল আৰু তাৰ উত্তৰ দিবলৈ গৈ ভূপেন বৰাই মুখ খুলিবলৈ বাধ্য নকৰিব আৰু তাহানিতে আপোনাৰ লগত মাহ ধৰি এখন হোটেলত থকাৰ সময়ত যিবোৰ কাণ্ড কাৰখানা হৈছিল সেয়া মোৰ নজনা নহয় বুলি হুংকাৰ দিছিল কিন্তু সেই ভূপেন বৰা আজি মুখ্যমন্ত্ৰীৰ বুকুৰ কুটুম হৈ পৰিল এয়াই ৰাজনীতি মুখ্যমন্ত্ৰীৰ ৰাজনীতিৰ সংগী হ'বলৈ হলে কংগ্ৰেছ ত্যাগ কৰিলেই হ'ল বাকী লাগিলে যিয়েই নহওক কেৱল বিৰোধী বাবেই কুমন্ত্ৰণা ৰচে বিজেপিয়ে সেয়াও ভূপেন বৰাৰ পদত্যাগে স্পষ্ট কৰিলে পুনৰ এবাৰ নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট
নিশ্চয় আপোনালোকে দেখিলে, দেখাৰ পিছত কওকচোন মই কোৱা বাৰু কথাখিনি মিছা নেকি। বন্ধু বান্ধৱীসকল, আৰু বেছি দীঘল কৰি গৈ নাথাকোঁ, এইখিনিতে আপোনালোকৰ পৰা ল'ব লাগিব বিদায়। আৰু যদি মই কিবা ইয়াত নক'বলগীয়া কথা কৈছোঁ, যদি মই ভুল কথা কৈছোঁ, যদি কিবা মানে কি বুলি ক'ম আৰু ক্ষমা খুজিবলগীয়া কথা কৈছোঁ, তেন্তে হ'লে একেবাৰে আপোনালোকে মাফ কৰি দিব। মই ইয়াৰ দ্বাৰাই কৈ দিছোঁ। গতিকে এতিয়া আপোনালোকৰ পৰা লৈছোঁ বিদায়। বাই বাই।